So guys, মই আজি বহুত বছৰৰ মূৰত মেহেন্দি লগাইছোঁ হাতত। এয়া চাওচোন ইমান ধুনীয়া কালাৰ উঠিছে। একচুৱেলি মই বাইদেউৰ ঘৰত আহোঁতে বাইদেৱে ইমান ধুনীয়াকৈ চাপাত দি গুলি থৈ দিছে। বাইদেৱে বোলে চুলিত লগাব। চ' মই দেখা পালোঁ, দেখি কেনে মোৰো লগাব মন গ'ল হাতত। বাইদেৱে কৈছিলে কম হ'ব মোৰ কাৰণে নলগাবি। চ' মই অলপে লগাম বুলি ক'লোঁ। কিন্তু মোৰ লগোৱা 1 ঘণ্টাহে হৈছে, ইমান ধুনীয়া কালাৰ উঠিছে। চাওচোন 1 ঘণ্টাই হৈছে মোৰ লগোৱা, ধুনীয়া ৰঙা কালাৰ উঠিছে। এয়া বাইদেৱে গুলি ৰাখি থৈছিল ধুনীয়াকৈ চাপাত দি কেনে। বাইদেৱে বোলে চুলিতে লগাব, সেইকাৰণে ধুনীয়াকৈ ৰাতিতে চাপাত দি ধুনীয়াকৈ গুলি থৈ দিছে। ধুনীয়া ৰঙা কালাৰ উঠি আছে, দেখিছেনে? চুলিতে লগালে ধুনীয়া কালাৰ উঠে। আপোনালোকেও লগাবচোন, এনেকৈ ৰাতিতে মেহেন্দিটো চাপাত দি কেনে গুলি কেনে থৈ দিবচোন। চুলিটো ধুনীয়া ৰং, মানে এনেকুৱা ছেম এইটো কালাৰৰ নিচিনা ৰঙা হয় চুলিটো। আপোনালোকেও চাবচোন, ট্ৰাই কৰি চাব লগাই কেনে। একচুৱেলি মই নিজে প্ৰমাণ পাইছোঁ, চাপাত দি কেনে মেহেন্দি গুলিলে হাতত লগালে ধুনীয়া কালাৰ উঠে বুলি মানুহে কয়। এইটো সঁচাই প্ৰমাণ পাইছোঁ। এয়া চাওক, মোৰ 1 ঘণ্টা নহওঁতে ইমান ধুনীয়া কালাৰ উঠিছে। এয়া চাওক, কেনেকুৱা লাগিছে আপোনালোকৰ? ভাল লাগে যদি কমেণ্ট কৰিব দেই। আপোনালোকেও ট্ৰাই কৰি চাব। এয়া চাওক, নাখুনতো ইমান ধুনীয়াকৈ লাগিছে।